অসম মেঘালয়ৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পিছতে পুনৰ স্বাভাৱিক হৈছে পৰিস্থিতি। কালি সন্ধিয়া মন্ত্ৰী অতুল বৰাই বৈঠকৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰোৱাৰ পিছতে কেব চালকসকলে সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। অৱশ্যে চৰকাৰে প্ৰতাৰণা কৰিলে পুনৰ প্ৰতিবাদৰ সংকাৰ দিছে কেব চালক সন্থাই। কালি দুয়োখন ৰাজ্যৰ মাজত অনুষ্ঠিত উচ্চস্তৰীয় বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মেঘালয়ত হিংসাত্মক ঘটনা সংঘটিত কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিয়ে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ বাহনৰ ওপৰত আক্ৰমণ কৰা 5জন দুষ্কৃতিকাৰীক চিনাক্ত কৰা হৈছে বুলিও জানিবলৈ দিয়ে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম মেঘালয়ৰ বৈঠকক ইতিবাচক আখ্যা দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ঘটনাৰ তদন্তৰ বাবে SIT গঠনৰ সিদ্ধান্তৰো শলাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। মূল উদ্দেশ্য আছিলে যে আমি ভৱিষ্যতলৈকে যাতে মেঘালয়ত আমাৰ এজনো চালকে আৰু পিটন খাবলগীয়া নহয়, মানসিকভাৱে বা শাৰীৰিকভাৱে অপদস্থ হ'বলগীয়া নহয়, আমাৰ গাড়ীসমূহ যাতে মেঘালয়ত ক্ষতিসাধন হ'বলগীয়া নহয়, আমি তাত যাতে এটা সন্মানপূৰ্বক ব্যৱস্থাৰে যাতে আমি সেৱা আগবঢ়াব পাৰোঁ, এই কথা বতৰাখিনি আমি মূল দাবীটো ৰাখিছিলোঁ। আৰু আজি সন্মানীয় অতুল বৰা ডাঙৰীয়াই, মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ইতিমধ্যে ৰাজহুৱাকৈ কৈছে আপোনালোকৰ সন্মুখত যে মেঘালয় চৰকাৰে এইটো লিখিত হিচাপে গভৰ্ণমেণ্টক প্ৰতিশ্ৰুতি দিছে। এইটো আমাৰ প্ৰথম সফলতা। দ্বিতীয় কথাটো আমাৰ আছিলে যে যিসকল আমাৰ পৰ্যটকক তাত অপমান কৰা হ'ল, অপদস্থ কৰা হ'ল, আমাৰ বাহনসমূহ ভাগিলে, সেই বাহনসমূহৰ দায়িত্ব কোনে ল'ব, এটা ক্ষতিপূৰণটো কোনে দিব? তেতিয়া তেওঁ এইটো আলোচনা কৰিম বুলি কৈছিলে। মই বোলো এইটো আলোচনা নকৰোঁতে আপোনালোকে কিয় জনালে, কি বিষয়ত আলোচনা কৰিলে? তেতিয়া ক'লে যে আমি লিষ্টখন দিয়ক, যদি মেঘালয় গভৰ্ণমেণ্টে নকৰে তেতিয়াহ'লে অসম চৰকাৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিব। এইটো আমাৰ জয় হয় নে নহয় নাজানো, চৰকাৰে এইটো আমাক আশ্বাস দিছে। তৃতীয় কথাটো, দুয়োখন ৰাজ্যৰ মাজত মিলামিলি কৰি যি আমাৰ ভৱিষ্যতলৈকে নহ'বৰ নিৰাপত্তা, অসম চৰকাৰে সেইটো এতিয়ালৈকে দিয়া নাই যে আমি মেঘালয়ত কেতিয়াৰ পৰা যাব পাৰিম, কেতিয়াৰ পৰা স্বাভাৱিক হ'ব। কাৰণ এই কথাটো আমি দাবী ৰাখিছিলোঁ যে এটা সুচল যাতায়াত ব্যৱস্থা কৰিবলৈ দুয়োখন ৰাজ্যই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লাগিব। আৰু আমি এইটোও দাবী ৰাখিছিলোঁ যে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰক। সেইটো কৰা নাই বাৰু এতিয়ালৈকে, কিন্তু বাকী আমি দুটা দাবীত সন্তুষ্ট হৈছোঁ। গতিকে ৰাইজৰ বিভিন্নজনে আমাক পৰামৰ্শ আগবঢ়াইছে যে সকলো খাটি খোৱা চালক আমি গাড়ী EMI দিব লাগে, বিভিন্ন ধৰণে আমাৰ গুৱাহাটীত খৰচ আছে। গতিকে প্ৰতিবাদটো দীঘলীয়া হৈ গৈ থাকিলে সহাটো আমাৰ কাৰণে অসম্ভৱ। আমি মেঘালয়ক ক্ষতি কৰাৰ উদ্দেশ্যেৰে প্ৰতিবাদ কৰা নাই, তেওঁলোকক বুজাবৰ কাৰণেহে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। তেওঁলোকে আমাৰ গাড়ী ভাগিছে, আগতেও ভাগিছে, আমি এতিয়ালৈকেও ধৈৰ্য ধৰিছোঁ, আমি গাড়ী ভাগা চিগা কৰা নাই। চৰকাৰৰ ওপৰত শেষ ভৰসা কৰিছোঁ। আগতেও চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই। এইবাৰ চাওঁ, সামূহিকভাৱে আজিৰ কাৰণে আমি স্থগিত ৰাখিছোঁ। যিহেতু এই সংগ্ৰামখনত বিভিন্ন দল সংগঠনে আমাক সহযোগিতা আগবঢ়াইছে, তেওঁলোকে নিজেই সেই দিনটো আমাৰ লগত আছে। তেওঁলোকৰ লগত পৰামৰ্শ কৰি চৰকাৰৰ লগত যদি যিমান সম্ভৱ হয় এখন মিটিং কৰি তেওঁলোকৰ এই দাবীসমূহ লিখিত ৰূপত আমি আনিব পাৰিলে এই প্ৰতিবাদখন স্তব্ধ কৰিম। আৰু যদি এইসমূহ সম্ভৱ নহয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত অসমবাসীৰ ৰাইজৰ সহযোগত ৰাইজে যি সিদ্ধান্ত আগবঢ়াব সেই সিদ্ধান্তৰ মতে আগুৱাই যোৱা হ'ব। মূল দাবী দুটা তেওঁ এতিয়া প্ৰতিশ্ৰুতি দি গৈছে। লিখিতটো আৰু ইয়াতে বহি দিব নোৱাৰে, চৰকাৰী কিছু নিয়ম নীতি আছে। গতিকে লিখিত প্ৰতিশ্ৰুতিটো আমাৰ এখন তেওঁলোকে SIT গঠন কৰিম বুলি কৈছে, SIT তেওঁলোকে দিব। সেইটো দিয়াৰ পিছত আমি নিশ্চিন্ত হৈ থাকিম। নাই, আজিৰ পৰা আন্দোলনটো আমি স্থগিত ৰাখিছোঁ। SIT কমিটিখন গঠন কৰক, তাৰপাছত যদি চৰকাৰে প্ৰবঞ্চনা কৰে তেতিয়াহ'লে বলপূৰ্বক হ'ব।